নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ ওচৰত এটা মই নতুন টপিক লৈ আহিছোঁ, যেটো টপিক আপোনাৰ আৰু আমাৰ সকলোৰে বাবে বহুত জৰুৰী। যেটো টপিকৰ নাম হৈছে গোল সেটিং। আমি জীৱনত কিবা এটা হ'ব লাগিলে এটা যিকোনো লক্ষ্য আগতে ৰাখিবই লাগিব। আমাৰ জীৱনত কিবা এটা নহয় কিবা এটা লক্ষ্য থাকিবই লাগিব, আদাৰৱাইজ ৰাতি শেষ হৈ তো ৰাতিপুৱা হৈ থাকিব। কিন্তু আপুনি যোৱাকালি যেনেদৰে আছিল ঠিক তেনেদৰেই থাকিব লাগিব। জীৱনত কিবা এটা হ'ব বিচাৰিলে আপোনাৰ যিটো গোল আছে সেই গোলটো ভালদৰে বাছি লওক আৰু গোলটো সেট কৰক। গোল সেট নকৰিলে আপোনাৰ জীৱনটো কেনেকুৱা হ'ব এটা উদাহৰণ দিওঁ। ধৰি লওক এখন ফুটবল খেল হৈ আছে আৰু সেই ফিল্ডখনত এটা ফালেও পোষ্ট নাই। কল্পনা কৰক সেই খেলখন কেনেকুৱা হ'ব। প্লেয়াৰবিলাকে এফালৰ পৰা সিফাল দৌৰি থাকিব, খেলি থাকিব, কিন্তু সেই খেলখনত একো ৰিজাল্ট নাহে। কাৰণ কিয়? সেই ফিল্ডখনত এটা গোল পোষ্ট নাই। আপোনাৰ জীৱনটো সেই ফুটবল খেলখনৰ দৰেই। যদিহে আপোনাৰ কোনো গোল সেট নাথাকে ন, আপুনি যিমান কষ্ট কৰক, লাগিলে আপুনি ভাগৰি পৰক কষ্ট কৰি কৰি, কিন্তু কেতিয়াও আপুনি জীৱনত একো ৰিজাল্ট নাপায়। গতিকে আজিয়েই আপোনাৰ যিটো গোল আছে সেই গোলটো বাছি লওক আৰু এনেকুৱা ঠাইত লিখি ৰাখক যিটো জেগাত আপোনাৰ চকু সদায় পৰে আৰু আপোনাৰ ডেইলি উঠোতে মনত পৰে যে মোৰ জীৱনত এইটো গোল আছে, আৰু সেই গোলটো এচিভ কৰিবলৈ দিনে ৰাতি কষ্ট কৰি গৈ থাকক। ধন্যবাদ মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে।